সুপ্ৰভাত এভৰিৱান মোৰ চেনেল আইজ গগৈ ফালৰ পৰা আৰু সকলোকে স্বাগতম জনালোঁ। আজি দিনটো সকলোৱে যেন আৰু ভাল ধৰণে পাৰ কৰে, মোৰ যেন ভাল ধৰণে পাৰ হয় আৰু তাকে আপোনালোকে সকলোৱে কামনা কৰিব। আজি আৰু এতিয়া মানে কি একেবাৰে ভাত পানী বনাই খোৱা সময়তহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আজি বাৰু কি খাবলৈ লৈছোঁ, কি বনালোঁ তাকে দেখাওঁচোন আপোনালোকে মোৰ লগতে, আপোনালোকেও চাব। মই খাম কিন্তু আপোনালোকে চাই থাকিব দেই। এতিয়া ব'লক ভাতটো বাঢ়ি লওঁ তাৰপিছত। আজি মোৰ আৰু পুৱা ভাতৰ থালিখন এইখনে আৰু বেছি নাই, এনেই অকণমান বনালোঁ কিবা কিবি আৰু। এইফালে পিটিকা এখন বনাবৰ কাৰণে জলফাই এটা ইয়াত জুইত দি ল'লোঁ, ফুটছাত ভৰাই দিলোঁ, ধুনীয়া কোমল হৈ সিজিলে। আৰু এইফালে আদা লৈছোঁ, নিমখ, এয়া মিঠাতেল অকণমান লৈছোঁ, ধনিয়া, এয়া কেঁচা জলকীয়া কাটি লৈছোঁ। এতিয়া কি কৰিম, এয়া পিটিকাখন বনাওঁ বোলো। এয়া জলফাই এতিয়া ছিজন যেতিয়া জলফাই পিটিকাখন খাওঁ বোলো সেইবুলি ল'লোঁ। ইয়াত পিটিকা অকণ হ'লে আৰু তাতে কেঁচা ধনিয়াটো আৰু ক'বই নালাগে, কি ধুনীয়া গোন্ধ মানে। আৰু এইফালে মাছ আছে, এই মাছজনী এয়া লগতে পিটিকি লওঁ। মাছজনী ভজা মাছ কিন্তু পোৱা মাছ নহয় দেই, পুৰিবলৈ মাছ সময় নহ'ল আৰু এয়া ভাজিয়ে ল'লোঁ। এতিয়া এয়া পিটিকি লওঁ ধুনীয়াকৈ, পিটিকি মেলি আৰু ভাতকেইটা খাই বৈ যাব লাগিব। এফালে ক'ত যাম আপোনালোকক দেখাম বাৰু, ভিডিঅ'টো চাই থাকিব আগলৈকে। ক'ত যাওঁ, কি কৰোঁ, আজি কি কাম কৰোঁ। আৰু এইফালে বনালোঁ খুতৰা বনালোঁ, খুতৰা এয়া মাছ দিলোঁ, ঔটেঙা দিলোঁ। এই টেঙা পিটিকা আৰু টেঙা জোল আজি দেই, দুবিধ টেঙা আৰু। এতিয়া ভাত এজৰ খাই লওঁ, খাই লৈ আকৌ লগ পাই আছোঁ। লগা যেতিয়া খাই বৈ ধুব খালি এটালোঁ এটাই মেলি এতিয়া ওলাইছোঁ, মানে কি ক'ৰবাত যাম বুলি কৈছিলোঁ যে। ক'ত যাম বাৰু, এই দেখিছোঁ এইফালে কাঁচি, পানী বটল, এইফালে তামোল লৈ লৈছোঁ খাবলৈ। এতিয়া যাওঁ মানে কি পথাৰত আজিৰ পৰা ধান দোৱা আৰম্ভ কৰিম বুলি লৈছোঁ। এতিয়া যাওঁ, আপোনালোককো দেখাম বাৰু ধান কেনেকুৱা হৈছে, কি হৈছে। ব'লক যাওঁ, এতিয়া পথাৰতে লগ পাম আৰু। এয়া ধান দাই আছোঁ দেই, পথাৰতে বৈ দিছে, বৰা ধান হয়, পৰিলে ধানবোৰ, যাবলৈ সিমান ভাল হোৱা নাই। ইয়াৰ ছাগলীয়েও খালে খচি দাইছোঁ আৰু হাউলি তাকে দাই লওঁ। ইয়াত দাই আকৌ দাব গ'লে বাৰু সেই আঁতৰত আছে, আঁতৰত যাব গ'লে ন। এতিয়া ইয়াত বেছিডোখৰ নাই আৰু এইবিলাক আছে পকা নাই, এইবোৰ মানুহ ধান বাৰু লাহে দিয়ে। পথাৰৰ পৰা ঘৰলৈ আহিলোঁ, চাহ অকণমান বনাই নিওঁ বুলি, চাহ অকণ লৈ যাওঁ, তাৰপিছত আকৌ ধান দাবগৈ লাগিব। এতিয়া চাহটোৰ পৰা বনাই লওঁ। বনালোঁ চাহ মগতে লৈ যাওঁ, ঘৰৰ ওচৰতে যেতিয়া আৰু লাল চাহ এটাৰ পৰা বনালোঁ আৰু বিস্কুট। পথাৰ পালোহি আৰু এইফালে চাহ বাকি ল'লোঁ। এইফালে চেঙো আহিলে লগত দেই। ক'ত আহিলা? কেলে এনেই আহিনি পথাৰলৈ? এতিয়া পথাৰত গান এটা গাবা দেই। ধান কাটিবলৈ আহিছে বুলি কোৱা, ধান কাটিবলৈ আহিছে বুলি কোৱা। কি গান গাবা? কি গান? গান এটা গোৱা, গান এটা গাই লোৱা, গোৱা, থিয় হৈ লোৱা, উঠা। বিহু এটা গোৱা, গোৱা বিহু এটা গোৱা, বিহু এটা গোৱা আকৌ, বিহু এটা গোৱা। পথাৰলৈ বুলি কৈ দিওঁ। ক'লৈ আহিলা? কাৰ লগত আহিলা? এতিয়া পথাৰত কি খাইছা? বিস্কুট খাইছা? বিস্কুট চাহ খাই লওঁ, তাৰপিছত আকৌ লগ পাম। এয়া এতিয়া আমি ৰাবাব টেঙা খাম হয় নহয়? কোনে কাটিছে ৰাবাব টেঙা? অঁ, মায়ে এতিয়া পথাৰত টেঙা খাবলৈ আহিলে ন। আমি এতিয়া খাম আৰু। কি খাবলৈ আহিছোঁ? পথাৰত টেঙা। এতিয়া আপোনাক চাব দেই। টেঙা কোনে কাটিছে দেখাই দে আকৌ। নাই এতিয়া খাবলৈ লাগিব। ধান কোনে লৈছে দেখাই দে। দুদুৱে কাটিছে, পতাই কাটিছে, কাটি হৈ গৈ এতিয়া। টেঙা ৰেডি হৈ গ'ল দেই। এইফালে ধনিয়া পাত আছিলে, ধনিয়া পাত দুখিলা মান দিলে, কেঁচা জলকীয়া, নিমখ। এয়া পথাৰত আৰু টেঙা খোৱা জুতিটোৱে বেলেগ আৰু।
অকণমান হ'লেও খাই মানে অমিত লাগিব আৰু খাবলৈ। এইফালে আমাৰ চেঙে খালেই হয় নাই, জলকীয়া নাখায়। এতিয়া পথাৰৰ পৰা আহিলোঁ আকৌ মানে কেতিয়া ভাতটো নিব লাগিব ডাউনলৈ, সেই ভাত পানী বনাবলৈ আহিলোঁ। ভাত আৰু বিশেষ তেনেকৈ বনোৱা নাই, একো ভাজি এখন বনালোঁ আৰু জোল আছে অথনি বনোৱা খুতৰা মাছ ঔটেঙা দিয়া, সেইখনো নিব লাগিব আৰু কিবা আচাৰ চাচাৰ নিম আৰু তেনেদৰে এতিয়া বনাই মেলি লওঁ, তাৰপিছত আকৌ পথাৰত লগ পাম হা। এয়া পথাৰৰ ভাত দেই, এইবোৰ খুন্দাই এনেকৈ আনিলোঁ আৰু খাবলৈ দুটামান। এইফালে খৰিচা অকণমান আনিলোঁ, এইফালে ভাজিলোঁ দাংবডি আলু খলিহনা মাছ খোলাত দিয়া, এইফালে খাই আছে আমাৰ দাৱনীয়ে, ইফালে আমাৰ বেটাই খাই আছে। এইবোৰ কেনেকুৱা লাগিছে খাবলৈ? ভাল লাগিছে পূৰা পিটিকিছে। কি আনিছে বোলে? কুকুৰি পেকেট এটা আনি লৈছে, গৰৈ মাছ আৰু জলফাই পিটিকা ন, টেঙা শাকৰ জোল আৰু খাই লওঁ। আজিলৈ পথাৰত আৰু বিদায় মাগিছোঁ, আকৌ লগ পাম আৰু কালিলৈ লগ পাম। এতিয়া যাওঁ আমাৰ গধূলি হ'ল যিহেতু, ঘৰতো কাম বন কৰিব লাগে, ভৰি হাত গা পা ধুবগৈ লাগে। আজিলৈ বাই বাই পথাৰ, আকৌ অহাকালি লগ পাম হা। হেল্ল' গাইজ, পথাৰৰ পৰা আহি মেলি আৰু গা পা ধুই আজৰি হৈ এতিয়া বোলো ইয়াত চাহ অকণ খাই লওঁ। চাহ মানে কি আৰু চাহ লগত খাবলৈ লৈছোঁ। এইফালে পাপৰ দুটামান পুৰি ল'লোঁ, এতিয়া পাপৰৰ সৈতে চাহ টোপা খাই লওঁ। খাই বৈ আকৌ ভাত পানী বনাব লাগিব। ইয়াত ঠাণ্ডা লাগিলে যিহেতু ঠাণ্ডালৈ পথাৰত হিমো পৰিলে, অলপ আহোঁতে দেৰি হ'ল। ইয়াত চুৱেটাৰ টুৱেটাৰ লগাই লৈছোঁ আৰু ঠাণ্ডাও হৈছে আৰু আঘোণৰ মাহ সোমালে যেতিয়া ঠাণ্ডাটো পৰিবই দিয়কচোন। এতিয়া খাই লওঁ প্ৰথমতে, তাৰপিছত আকৌ লগ পাম আৰু। হেল্ল' গাইজ, এতিয়া গধূলি একেবাৰে ভাতকেইটা খাবৰ সময়তে আকৌ আহিছোঁ আৰু আপোনালোকৰ মাজলৈ। ভাত মানে আজি বিশেষ একো নবনালোঁ আৰু দালি বনালোঁ, দালি অমিতা বনালোঁ, আলু দিলোঁ তাতে আৰু আলু পিটিকা কৰিছোঁ ধনিয়া দুডালমান দি, আৰু মাছ আছে দুজনীমান, মাছৰ সৈতে আৰু তাৰ সৈতে ভাতকেইটা খাই লওঁ। খাই বৈ আৰু শুবগৈ লাগিব। আজি যিহেতু ধানডালো অলপ ভাগৰ লাগিছে, টোপনিও ধৰিছে আৰু সেই গতিকে আজি সোনকালে অকণমান শুওঁ আৰু খাই বৈ ভাতকেইটা গতিকে সোনকালে খাবলৈ লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব হা। নতুনকৈ চাইছে যদি কোনোবাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আৰু অহাকালি। আজিলৈ গুড নাইট, সকলোলৈকে থাকিলে আৰু গুড নাইট, বাই বাই। আকৌ লগ পাম কাইলৈ হা।